স্বাস্থ্যমন্ত্রী হুঁশিয়ার স্বাস্থ্যমন্ত্রী হুঁশিয়ার স্বাস্থ্য বিভাগ বর্ণগর আঞ্চলিক ছাত্র আনা জিন্দাবাদ বর্ণগর আঞ্চলিক ছাত্র আনা জিন্দাবাদ আসুল লং লিভ আসুল লং লিভ এই সংগ্রাম চলিছে আমাৰ দাবী মানিবই লাগিব আসুল লং লিভ স্বাস্থ্য বিভাগ হুঁশিয়ার এই বৰ্ণগৰ অঞ্চলৰ ইমান বৃহৎ এলেকাত এই বৰ্ণগৰৰ আজি যদি আমি চাব যাওঁ চুলিয়াকাটাৰ পৰা আৰম্ভ কৰি একদম কামাৰগাঁও শুকানজানিৰ পৰা আৰম্ভ কৰি দহলাপাৰ এই গোটেই বৃহত্তৰ এৰিয়াৰ মাজত স্বাস্থ্যৰ বিষয়ে এখন মূল কেন্দ্ৰবিন্দু এইখন হস্পিটেল আৰু এইখন হস্পিটেলত আগৰ পৰাই ডক্টৰ নাৰ্ছৰ অভাৱ হৈ আছিলে। এই ক্ষেত্ৰত আমি ডক্টৰ নাৰ্ছ ইয়াত পুনৰ নিযুক্তি দিয়াৰ কাৰণে আমি ছাত্ৰ সন্থাই বৰ্ণগৰ অঞ্চলত বহুবাৰ আন্দোলন কৰিছোঁ, কিন্তু তাৰ সত্ত্বেও তেওঁলোকে নতুনকৈ এপইণ্টমেণ্ট নিদি যিকেইজন আছে এই 10জন 12জন তাৰ পৰাই তেওঁলোকে ইয়াৰ পৰা টানি লৈ যাব ওলাইছে। আৰু ইয়াত যদি 2জন বা 3জন ডক্টৰ থাকে তেওঁলোকে গড়ে নিশাই দিনে ৰাতি 24 ঘণ্টা তেওঁলোকে ডিউটি কেনেকৈ কৰিব? ইয়াৰ ফলত কি হ'ব? অপ্ৰীতিকৰ ঘটনা হৈ যাব পাৰে। ৰাতি ডক্টৰ নাথাকিব, ফাৰ্মাচিজন নাথাকিব, কোনোবা এটা চিৰিয়াছ পেচেণ্ট আহিব, তেওঁলোকে ভিতৰ চৰা কথাটো নাজানিব, তেওঁলোকে সেইজন ডক্টৰ সেইজন ফাৰ্মাচিষ্টৰ ওপৰত প্ৰহাৰ কৰিব পাৰে সেই সময়ত। গতিকে এই বৃহত্তৰ এৰিয়াত ইমানকৈ পেচেণ্ট আহে, ইয়াত এইখনতে মূল প্ৰথমতে এইখন হস্পিটেলতে পেচেণ্টবিলাক আহে, তাৰপিছত ইয়াৰ পৰা অন্য ঠাইলৈ যায়। গতিকে সেই মাজত ডক্টৰ নাৰ্ছ নাথাকে কেনেকৈ চিকিৎসা সেৱা পাব? এতিয়া চৰকাৰখনে কৈ আছে যে মেডিকেল কলেজ খুলি আছে, চিকিৎসা সেৱা খুব উন্নত মানৰ হৈছে, কিন্তু আমি যদি চাব যাওঁ ভিতৰ চৰাত কিন্তু আচলতে একো ফফলা স্বৰূপ হৈ আছে, একোৱে নাই। আজি হস্পিটেলত এইখন বুলি নহয় কেইবাখন হস্পিটেল ডক্টৰৰ অভাৱ। আজি দহলাপাৰাত এখন হস্পিটেল খুলিছে ফুলকাৰাবাত, তাতো একেই অৱস্থা। সেই অঞ্চলৰ মানুহকে তালৈকে যায় কিবা এটা আশা কৰি বিপদৰ সময়ত, কিন্তু তাতো একেই অৱস্থা। কিন্তু আমি কাগজে কলমে পেপাৰে পত্ৰে পাই থাকোঁ, টিভিয়ে মিডিয়াৰ চাৰিওফালে চৰকাৰখনে আজি আমাৰ স্বাস্থ্যমন্ত্ৰী ডাঙৰীয়া কৈ থাকে যে প্ৰতিখন জিলাত এখন মেডিকেল কলেজ হ'ব, প্ৰতিখন জিলাত স্বাস্থ্য সেৱাটো উন্নত মানৰ কৰা হৈছে, কিন্তু ক'তা যিখিনি আছে এতিয়া সেইখিনিও আমাৰ বৰ্ণগৰৰ পৰা কাঢ়ি নিব ওলাইছে। গতিকে এই ক্ষেত্ৰত আমি চৰকাৰলৈ দাবী জনাইছোঁ যে অতি সোনকালে এই স্বাস্থ্য কেন্দ্ৰখন উন্নত মানৰ কৰক, প্ৰয়োজনীয় ডক্টৰ নিয়োগ দিয়ক, ফাৰ্মাচিষ্ট নিয়োগ কৰক, আৰু যিখিনি প্ৰয়োজনীয় ঔষধ সেই ঔষধৰ ব্যৱস্থাখিনি চৰকাৰে কৰিব লাগে। কাৰণ ইয়াত দেখা যায় যে ডক্টৰে যিখিনি ঔষধ লিখি দিব সেই ঔষধখিনি আমি কিনিব লগা হয়, ফাৰ্মাচিষ্ট নাথাকে। চেলাইনটো দিব, চেলাইন পাইপডাল কিনিব লাগে, কিন্তু তেওঁলোকেতো যথেষ্টখিনি যোগান ধৰাৰ কথা কৈছে। এইবাৰ এটা কথা কৈছে যে হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই এটা কথা কৈছে যে ফাৰ্মাচিষ্টত নথকা ঔষধ ডক্টৰে লিখিব নোৱাৰিব, কিন্তু পেচেণ্টজনক যি ঔষধ লাগে সেই ঔষধটো দিব লাগিব। ডক্টৰজনে ফাৰ্মাচিষ্ট যাই চাব নেকি যে কি ঔষধ আছে কি ঔষধ নাই? যিটো ঔষধ প্ৰয়োজন আছে সেইটো দিবই লাগিব ডক্টৰে। গতিকে চৰকাৰে তাৰ সলনি সেই ঔষধবিলাক চৰকাৰে যোগান ধৰাৰ ব্যৱস্থা কৰিব লাগে অতি সোনকালে। শৰীৰৰ যিকোনো অসুবিধাৰ সন্মুখীন হৈছে নেকি আপুনি? শাৰীৰিক সমস্যাৰ প্ৰতিকাৰ কেৱল আমি দিম। অভিজ্ঞ চিকিৎসকে দিব সুপৰামৰ্শ। প্ৰতি সপ্তাহত থাকিব বিভিন্ন ৰোগৰ বিশেষজ্ঞ চিকিৎসক। চাবলৈ নাপাহৰিব এনি ভাৰত 24ৰ বিশেষ অনুষ্ঠান স্বাস্থ্য বিশেষ।